তই শিলঙলৈ যাবি নহয়? পাগল নেকি? এই মাহত আৰু কলৈকো যোৱাৰ কথা ক'ব নোৱাৰি। পৰহি কাজিৰঙাৰ পৰা আহিছোহে, তই যাবি? যাবৰতো মন আছেই, কিন্তু এইমাত্ৰ পাপাই কি ক'লে শুনিলি নহয়? আজি আকৌ কোনোবা এজন আহিব, মানে সেই বিয়াৰ প্ৰপ'জেল। 2-3 দিন ঘৰখনক তাকে লৈ হুলস্থুল, তাৰ পাছত আৰু কিন্তু স্মিতা, তই যিটো গতিত বিয়াৰ প্ৰস্তাৱবোৰ ৰিজেক্ট কৰিছ, কথা কি অ? তলে তলে কাৰোবাৰ লগত গণ্ডগোল কৰি থকা নাইতো? বাদ দে, প্ৰেম চেম কৰিব পৰা মানুহ আজিলৈকে এজন বিচাৰি নাপালো। চবৰে চকু খালি সঞ্জয় চৌধুৰীৰ প্ৰপাৰ্টিৰ ওপৰতহে। হ'ব দে, এইবোৰ চব মনৰ ভাৱ। কেৱল তোকেই ভাল পোৱা এটাও ল'ৰা নাই বুলি মই অন্ততঃ বিশ্বাস নকৰোঁ। বিয়াৰ কথা ক'লে যে তই ডাং খাই উঠ, তই আৰু সদায় এনেকৈ থাকিবি নেকি? দৰকাৰ হ'লে এনেকে থাকিম, সেই বুলি বাৰে বাৰে যাৰ এটাৰ আগত সাজি পাৰি ওলাই কইনাৰ প্ৰদৰ্শনী পাতি থাকিব নোৱাৰো। যাৰে তাৰে বুলি নকবি দেই। ৰঞ্জিতৰ কিমান পপুলাৰিটি আছে তই নগাঁৱলৈ গ'লেহে গম পাবি। গোটেইবিলাক পলিটিকেল পাৰ্টিয়ে বোলে তেওঁক টিকেট দিবলৈ ইলেকশ্যনৰ হেতা পৰা কৰি আছে। তহঁতৰ যে কথা আৰু ইলেকশ্যন উঠাটো আজিকালি এটা কোৱালিফিকেশ্যন নেকি? ঘটিৰাম বাতিৰাম চবে খদ্দৰ পিন্ধি পিন্ধি দেশ সেৱাৰ ভাও দিয়াত লাগিছে, আৰু মই তেনেকুৱা কাৰোবাৰ লগত তাৰমানে তই বিয়া নহওঁ বুলি মই কোৱা নাই, কিন্তু যাৰ লগত মই গোটেই জীৱনটো কটাব লাগিব তেওঁৰ বিষয়ে একো এটা নজনাকৈ মই মত দিব নোৱাৰো। ঠিক আছে, তেতিয়াহ'লে দেউতাৰক কৈ দিম আজিৰ পৰা তোৰ আগত বিয়াৰ কথা কেতিয়াও নুলিয়াম। কি হ'ল? হ'ব আৰু কিটো, এইটো এটা জীৱন হ'ল নেকি? ৰাতিপুৱা 10 বজাৰ পৰা 5-6 বজালৈকে চাকৰি নামত গাধা খাটন দি মাহেকৰ মূৰত 6,000 টকা, ভাইটি দিব লাগে 2,000 টকা, থাকিল 4। ঘৰ ভাড়া 50%, 800 থাকিল মাত্ৰ। থাকিল তোৰ মাথা মোৰ মুণ্ড। মানুহে এটা এটা চাৰ্ট পিন্ধে 3,000 টকাৰ, 4,000 টকাৰ জোতা, 40-50,000 টকাৰ ঘড়ী, আৰু আমাৰ জীৱনৰ ঘড়ীৰ সময় সদায় 12টা। চাল্লা, আমাৰ জন্মৰ সময়ত লোড শ্বেডিং হৈছিল নেকি? চাৰিওফালে খালি আন্ধাৰ আন্ধাৰ আন্ধাৰ। ঐ অমৰদা, তুমিতো কৈছিলা সুজিত দত্ত তোমাৰ ক্লাছ ফ্ৰেণ্ড আছিল, আৰু ফাইনেল পৰীক্ষা এমাহমান আগতে তেওঁ কলেজ এৰি গুচি গৈছিল। গৈছিল, কিয় সুধিলি? নুসুধিম, সেই মানুহটোৰ 4 বছৰ ডিব্ৰুগড়ত 2খন চাহ বাগিচা, কাজিৰঙাত ৰিজৰ্ট, কলিকতা গুৱাহাটীত 2টাকে ঘৰ, কেনেকৈ হ'ব পাৰে? মই তোক কোৱা বুলিহে ভাবিছিলো। সেইবোৰ চব তাৰ ৱাইফৰ প্ৰপাৰ্টি। মানে আৰু কি? কেলকুলেশ্যন। আমি পাছ কৰি তোক কি পালো দেখিলি। কথাটো বুজি পাই সি হয়তো পৰীক্ষা নিদিয়াকৈ গুচি গৈছিল, আৰু ফলাফলটোতো এতিয়া দেখিলিয়ে। ৰাজ তুমি ঠিকেই কৈছা। এডুকেশ্যনতকৈও ডাঙৰ কথা হৈছে কেলকুলেশ্যন, অন্ততঃ এইটো যুগত। আহা, আমিও এটা কেলকুলেশ্যন কৰোঁ। তই কি কৰিব খুজিছ? মই নহয়, আমি। তুমি আগবাঢ়া, মই পিছে পিছে যাম। এতিয়া কওক, সি বুলি যে ক'লে মানে কাৰ কথা? চৰি, মই মানে সুজিত দত্তৰ কথা কৈছিলো। সুজিত দত্ত যে ডিব্ৰুগড়ৰ মানে কাজিৰঙাৰ ৱাইল্ড ফ্লাৱাৰ ৰিজৰ্টৰ প্ৰপাইটৰ, যাৰ ডিব্ৰুগড়ৰ ওচৰত 2-3খনমান টি গাৰ্ডেন আছে। আপুনি দেখিছো তাক মোতকৈ ভালকৈ চিনি পায়। সুজিত মোৰ বৰ ক্ল'জ ফ্ৰেণ্ড। সিহঁতৰ মানে তাৰ আৰু তাৰ মিছেছৰ খুব ইচ্ছা আপোনালোকৰ ঘৰখনৰ লগত সিহঁতৰ এটা সম্বন্ধ হওক। সম্বন্ধ মানে? তাৰ একমাত্ৰ ব্ৰাদাৰ ইন ল, মানে খোলখালি ৰাজৰ বাবে তেওঁলোকৰ ইচ্ছা, যদি আপোনালোকৰ কোনো আপত্তি নাই, আপোনালোকৰ ছোৱালী। মোৰ ছোৱালী স্মিতা? আমি তাইক স্মিতা বুলি মাতো। ৰাইট, সিওতো তাইক স্মিতা বুলিয়েই কৈছিল। তেখেতে তাৰমানে স্মিতাক লগ পাইছে নেকি? দেখিছে, কিন্তু লগ পোৱাৰ ইচ্ছা আছিল। জানেইতো, টকা পইচা বেছি হলে মানুহৰ সময় কমি যায়। সেয়েহে মই নাই, কথাটো গম পোৱাটোহে আচল কথা। চাওক মিষ্টাৰ অমৰ বেজবৰুৱা। চাওক মিষ্টাৰ বেজবৰুৱা, সুজিত দত্তহঁতৰ নিচিনাৰ কাৰোবাৰ লগত সম্বন্ধ কৰিবলৈ আমি দুবাৰ চিন্তা নকৰোঁ, কিন্তু সেইটোৱেতো আচল কথা নহয়। মোৰ ছোৱালীয়ে কিন্তু নিজে দৰা পচন্দ কৰিহে বিয়াত বহিব। সেইটোৱে আমাৰ কাৰণে ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। চিন্তা? সেইটোতো বৰ ভাল কথা। মই তাক খবৰ দিওঁ, ৰাজক 2 দিনমানৰ কাৰণে এলে পঠিয়াই দিয়ক।